ও হরি সভা কপ্ৰ বেশং কৰে ৰাই গহীৰ গম্ভীৰতি অতি আরে গহি গম্ভীর গতি অতি রাম চিন্তা হরা করে রাম রাম গুরা হবে সভা রাম পুরা কবে হবা প্রণাম দাদা। আহা বিবিহ দিয়াব সুখৰ সংবাদ। দাদা নাই একো সুখৰ সংবাদ, বিপদৰ বাতৰিহে আনিছে বহন কৰি দাসে চৰণৰ। হঠাৎ কি বিপদে ঘটিলে লংকাত, যাৰ বাবে সংবাদ দিবলৈ ৰাজভাতা আহিছে লৰি। থাকোঁতে যিহিত সহস্য সুপুত্ৰ লংকাত বিপদৰ বাতৰি জনাবলৈ আহিছা তুমি মোৰ ওচৰলৈ। নিজ হাতে লংকেশ্বৰে যি বিপদ মাতিছে লংকাৰ, নোৱাৰে কৰিব আনে তাৰ কোনো প্ৰতিকাৰ। ইমান শক্তিন হয় যদি লংকাৰ সন্তান, থাকিলেও বিজয় ৰাৱণ নাবাহে কেতিয়াও জননীৰ সন্মান। দাদা অনুৰোধ কৰিছো, যদিহে কামনা কৰা নিজৰ কল্যাণ, যদিহে ৰাখিব বিচৰা জননীৰ মান, তেন্তে ৰামৰ হাতত হিতাক কৰাগৈ প্ৰদান। তাকেই কবলৈ তই ইমান পাতনি বেলিছ, যা ফিৰো তোৰ উপদেশ নালাগে ৰাৱণক। ৰাৱণে কৰ্তব্য নিজৰ। কিষ্কিন্ধাৰ কবিৰাজ মহাবীৰ বালি ৰামৰ হৰত পৰিল বাগৰি, নৱ সম্ৰাট সুগ্ৰীৱ আৰু
সমস্ত বানর সেনা আহিছে ৰাঘৱৰ হতে লংকাৰ বিৰুদ্ধে। সেয়েহে দাদা শুনামোৰ হীৰ উপৰে উপেক্ষাৰ পাত্ৰ ৰাম নহয় কদাপি। শ্ৰদ্ধ কাপুৰুষ ৰাজনীতি তই মোৰ নোৱাৰ বুজিব। ৰাজনীতি ৰাজনীতি হয় যদি প্ৰজা উৎপীড়ন, ৰাজনীতি হয় যদি পৰ স্ত্ৰী হৰণ, তেন্তে ৰাজনীতি মোৰ বাবে নুবুজাই আছে। লংকাৰ সন্তান মই প্ৰাণে প্ৰাণে ভাল পাওঁ জন্মভূমি। সেয়েহে অনুৰোধ কৰিছো দাদা, বিনয় সন্ধি কৰে যদি ৰাঘৱৰ হমে লংকাৰ বাহিব সন্মান। এই ৰদত আহিব লাগে যদি দুদাম লংকা, কিন্তু তোৰ তৰে এক ভিৰ ভাতৃক বুকুত খাবতি নাচাদু কি তৰে জনদীৰ বাহিব মন। দাদা কাপুৰুষ দাদা তই নুবুলিবি মোক, নহলে হেতেন যদি একে মাতৃৰ গৰ্ভজাত সহোদৰ ভাতৃ গাখীৰ হতেন তোৰ প্ৰাণময় বজ্য পিতাৰী। তাৰ বিপৰীতে যা পাখণ্ড, আজি খন্তে দিলো তোক নিৰ্বাসনে লংকাৰ পৰা। ৰচিতা দেশদ্ৰোহী কাপুৰুষ বিলম্বয়ে ঘটাব বিখিনি। দাদা স্বদেশত থাকি অধৰ্মক আশ্ৰয় দিয়াতকৈ গুচি যাম দাদা দূৰ দেশলৈ। মহাৰাজ শেষ বিদায় সম্ভাষণ কৰিবা গ্ৰহণ। ৰচিতা দেশদ্ৰোহী ও হরি ও হরি। প্ৰৱেশিলা সভাবাসে তৰণিকো মাৰ সৰ্বাংগে সুন্দৰ দেহা অতি সৰ্বাংগে সুন্দৰ দেহা অতি চমৎকাৰ। কতু ক্ষদে পাইলা গয়া সভাৰ ভিতৰ ৰাম হৰি বুঢ়া রাম হরি বুঢ়া সৰ্বৰ।
আই উঠ বাছা আই বাছা শুনিছো পানৰ ভালুক লৈ ৰাম লক্ষ্মণে লংকাৰ বিৰুদ্ধে কৰে ৰণ আয়োজন বাছা পিতাৰৰ মুখেৰে শুনিছো বাছা অযোধ্যাৰ ৰাজলক্ষ্মীৰ উদ্ধাৰৰ হেতু আহিছে ৰাম নাৰায়ণ তোমাৰ কথা অৰ্থ নুবুজা কুকে বাছা মৃত্যুভাৱে অহা নাই ৰাখো আহিছে ৰাম লক্ষ্মণ শত্ৰুৰূপে জলন্ধি লংকাৰ লাগিল তুমুৰণ ধাৰাসাৰে বৈ যাব শুনি তই থৈ মুহূৰ্তত ধ্বংস হ'ব সুদয় লংকাৰ আই বাছা কিহতৰে ৰক্ষা হ'ব জন্মভূমিয়াই ধ্বংসৰ পৰা শত্ৰুভাৱে ৰাঘৱ আহিছে যেতিয়া নাথাকে অস্তিত্ব স্বৰ্ণলংকাৰ কিন্তু ৰাঘৱৰ পদধূলি লৈ স্বৰ্গতকৈ অধিক লোভিব লংকাৰ সন্তান মই নিকিন তৰণী বাছা ছয়জনী প্ৰয়োজন হিয়াৰ তপ্ত ৰক্তৰে ৰক্ষা কৰিম জননী লংকা বাছা নুসুধাবি বাছা আৰু তেনে কথা মই জানি শুনি লক্ষেশ্বৰে কৰিছে সীতা ঘৰত ইচ্ছা যদি কৰে বিদ্ৰোহ বৰসকলে কিবা হেতু নিৰ্দোষী লংকাৰ সন্তানে অহৰক্ষক জাপ দিব পটকৰ দৰে চিৰপূজ্য লংকেশ্বৰ সঁচাই যদি হয় নিৰ্বোধ বাছা তথাপিও ৰাজভক্ত লংকাৰ পজাই মানি ল'ব নতশিৰে ৰাৱণৰ আনে বাছা হাঁহি হাঁহি নিষ্পান দিব বিসৰ্জন কোৱাচোন বাৰু আই বাছা তেনেস্থলত কিয় ৰম পিছ পৰি মই বাছা হ'ব পাৰে ক্ষুদ্ৰ তোমাৰ তৰণী তথাপিও ৰাজভক্ত দেশভক্ত মই লংকাৰ সন্তান পিতা নাথ কিয় আজি ইমান বিহ্বল হৰমা নাথ নাই স্থান আজি লংকাত মোৰ নাথ নিৰ্বাসিত আজি মই লংকাৰ পৰা নিৰ্বাসন ৰাজত তুহি দেশত তুহি মোৰ নিৰ্বাসন লংকাৰ কল্যাণৰ হেতু জানকীক মুক্তি দিবলৈ দাদাক কৰিছিলোঁ অনুৰোধ কিন্তু তাৰে ফলস্বৰূপে দাদাই দিলে মোক নিৰ্বাসন দণ্ড কওক কি হ'ব ইয়াৰ উপায় স্থিৰ কৰি ললো কৰ্তব্য নিজ আজি সন্দেলাম হে দেৱতাৰ নাম লাভ কৰি ৰামৰ প্ৰত্যক্ষ দৰ্শন সাৰ্থক কৰিম ৰাক্ষস জনম তেৰে কাৰ্য কদাপিতো নোৱাৰা কৰিব নিৰ্চিহতে বাতি আনি বিনাশীন শত্ৰু নোৱাৰা সমৰ্পিত জন্মভূমি শত্ৰুৰ হাতত হ'ব পাৰে দুখী লংকেশ্বৰ হ'ব পাৰে নিৰ্যাতিতা সীতা সেই বুলি পিতা কিয় কৰা এনে কুকৰ্ম বিনাশীন পদক্ষেপী দেশত তুমি হৈ নোৱাৰা অনিষ্ট সাৰিব চাৰাপৰ তাৰ বাবে বাছা মই নহওঁ দুখী নহয় ৰুদ্ধ নোৱাৰা কৰিব কেবে মহাপ্ৰলয় অনিবাৰ্য আজি জননী লংকা সেয়ে আজি মোৰ বাবে ধৰ্মৰ পথত ৰামৰ চৰণ সেৱাই একান্ত ধৰ্ম পিতা বুজিছো ভালদৰে তোমাৰ ধৰ্ম সেই ধৰ্ম অৱশ্যে কৰিবা পালো কিন্তু বিদেশীৰ পদসেৱা তোমাৰ ধৰ্ম নাছিল কদাপি সেয়ে যদি হয় মনত ৰাখিবা পিতা তোমাৰ এই অধম পুত্ৰই লংকাৰ সেৱক হৈ সময়ত মুক্ত অখিলৈ বৃত্তি মুক্তি কৰিব মন্ত্ৰণা তৰণী এয়া তই কি কৈছ উচিত কথাই কৈছে বীৰ পুত্ৰ নাথ সাৰ্থক
আজি তোমাৰ মাতৃত্ব এনে পুত্ৰ বংশৰ উজ্জ্বল পৰি পুত্ৰ মোৰ তৰণীহেন পিতা কৰিছো আশীৰ্বাদ তোৰ যশস্য ভৱিষ্যতে হ'ব অধিক উজ্জ্বল নকৰা পলম আৰু দুয়োজনে আনন্দেৰে বিদায় দিয়া মোক যাওঁ মই জীৱনৰ জয় যাত্ৰাৰ হেতু ভাগিনীকো লৈ যাওক না হৰমা নাথাকো মই বাৰু এনে নিষ্ঠুৰ সমাজৰ নকৰা মাতৃ তেনে না পিছা মাতৃ দুজনাই যদি অন্যায় কৰি এৰি যোৱা মই কিদৰে কটাম জীৱন শত্ৰু পক্ষে লংকাৰ কোনে মোক কৰিব আশীৰ্বাদ বাধা দিওঁতে প্ৰতিবাক্য সঁচা কথা হৰমা মহাযত্নে তোমাৰ পুত্ৰক ৰখা দেৱী বকুত সাৱতী ৰামচন্দ্ৰ হয় যদি সত্য অৱতাৰ সেই বিজয়ী ৰামক লৈ লংকাত পশ্চিম দুনাৰ পুনৰ মিলন হ'ব নিশ্চয় আমাৰ পিতা তৰণী পিতাই ক্ষত্র পুত্ৰৰ ভক্তি অঞ্জলি আনন্দেৰে দুয়ো থাকিবা লংকা পুত্ৰ মোৰ প্ৰাণ তৰণী পিতা জননীৰ পদসেৱা কৰ্তব্য পালন কৰিবা অতি সযতনে বিদায় তৰণী বিদায় হৰমা বিদায় এহি বুঢ়ী বিভীষণে লংকা ত্যাগিলা সাই শ্রীরামর পাখে সরিলা সাই শ্রীরামর পাখে সরিলা ও হরি ও হরি শোভা মাসে কবি রাস কর প্রবেশ ধীরে ধীরে সরি যাই দেখি তে খুবে ধীরে ধীরে সরি যাই দেখি
রাম হরি বুলা নিরন্তর রাম হরি রাম হরি বুলা নিরন্তর রাম কোথ আছা দয়াময় কোথ আছা হে রাম কোথ আছা দয়াময় কোথ আছা কোন তুমি রাম নাম উচ্চারণ করে তুমি কৰিছা সন্ধ্যা তাৰ আগে কোৱা কোন তুমি মই ৰামানুজ সুমিত্ৰা নন্দন লক্ষ্মণ তুমি তুমিয়ে তেনে ঠাকুৰ লক্ষ্মণ নকৰা পলম কোৱা তুমি শীঘ্ৰেই কিবা প্ৰয়োজন লংকাৰ কুপুত্ৰ মই দিয়া পথ এৰি ভকতিৰে হিয়া উপচাই উজুগৈ ৰাঘৱৰ ৰাতুল চৰণ লংকাৰ ৰাক্ষস হৈ আহিছে ৰাঘৱৰ পূজা আশা কৰি দূৰ হ বুট ৰাক্ষস মায়া কৰি হৰিলি যাবগে থাকোতে লক্ষ্মণ পুনৰাই মায়াৰ বলেৰে কোনে পাৰে খাদিব অনিষ্ট নামৰ অহা নাই তেনে আশালৈ ৰাঘৱৰ পদ সেৱাই আজি মোৰ একমাত্ৰ ধ্যান আৰু তাৰে নিমিত্তে বিনা বাক্যে বিনা প্ৰতিবাদে আদৰি ললো দেশত তুহিনা এই আশা নহ'ব পূৰণ মৃত্যু বাঞ্ছা নকৰা যদি মুহূৰ্ততে ত্যাগ কৰ এই স্থান ৰাঘৱৰ সান্নিধ্যত খোজে যদি বলিদান সহজতে বিভীষণে দিব নিজ প্ৰাণদান কিন্তু এটিবাৰ দয়া কৰি দিয়া দেখুৱা ক'ত স্থিতি লয় মোৰ প্ৰাণৰ দেৱতা ঠাকুৰ লক্ষ্মণ কপিৰাজ ৰাক্ষসৰ মাছ চাতুৰিত নাযাব পাহৰি কৰ্তব্য নিজৰ বধ কৰি দুদন্ত ৰাক্ষসৰ শত্ৰু শূন্য কৰৰাম চন্দন বেশ তেন্তে সেয়ে হওক ৰবা দাদা অতিথিৰ হিয়াৰ তেজেৰে কুলসিত কৰিব খুজিছ ৰামৰ শিবিৰ অতিথি নহয় দাদা এইটো দুৰাত্মা ৰাক্ষস কোন কোন তুমি অতিথি ৰামৰ অতিহীন অতিহেয় ৰাক্ষসৰ ৰাজভাত্ৰা নিৰ্বাসিত পুত্ৰ জননী লংকাৰ ৰাৱণৰ ভাতৃ তুমি নহয় স্থান তোমাৰ চৰণ তল দাদা হে ৰাম নকৰা যদিহে আশ্ৰয় প্ৰদান তেন্তে সমুদ্ৰৰ শীতল কোলাত লভিম নিশ্চয় মই অন্তিম শয়ন প্ৰভু ৰাক্ষসক নকৰিব সমূলি বিশ্ব শুনা মিত্ৰবৰ নিৰাশ্ৰয় যদি বিচাৰে আশ্ৰয় অৱশ্যেই সেই ধৰ্ম পালিব লাগিব প্ৰভু বিভীষণ সত্য হোৱা কিম্বা মৃত্যু হোৱা নকৰো বিচাৰ আহিছা যেতিয়া বিচাৰি আশ্ৰয় আজি হন্তে মহামৃত্য হলা ৰাঘৱ বলা অগ্নি সাক্ষী কৰি করুঙ্গ মিত্রতা যুগমী আমার বল প্রভু জৈন
ইন্দ্রজিতর জয় ইন্দ্রজিতর জয় ইন্দ্রজিতর জয় 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 যুদ্ধ হেতু চলি যাহি ইন্দ্রজিত বীর ক্রুদ্ধ ভাবে চলি যাহি অতি ভয়ঙ্কর ক্রুদ্ধ ভাবে চলি যাহি অতি ক্রুদ্ধ বর হেরজানি নৰ দুখে এৰিগান খাব পাতক সাধু কদাপি বুঢ়া ৰাম ৰাম পাতক সাধু কদাপি বুঢ়া ৰাম ৰাম জয় রামচন্দ্র জয় রামচন্দ্র জয় রামচন্দ্র জয় 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 যুদ্ধ সাজে চলি যাই কহৈ লানন্দ বানৰ সেনা হবে চলে ক্ৰোধাম বিতৱন হেন চাদি নৰদুকে এৰি আনকাম পাতক ৰূপ ডাকি বোলা ৰাম ৰাম আক্রমণ! আক্রমণ! রামর পদক্ষেপে এবার দুই ভাব থেকে নাক পাখা দিল উপচক দেখাস্তে আকৌ পুনৰ প্ৰাণ পাই কৰিছ অহংকাৰ চাও চাও বাৰ্তক কোনে ৰক্ষা কৰে বেছ তেন্তে
রাশি সুতুবা যুদ্ধ কৰি ইন্দ্ৰজিতে হঠাতে এৰিলে যুদ্ধক্ষেত্ৰ কিন্তু ক'ত মোৰ লক্ষ্মণ 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 ভাই ভাই কি ভাই তুমি হলা ধাৰাসাৰী ভাই মিত্ৰবল অনুজ লক্ষ্মণ মোৰ নাই ইহ সংসাৰ স্নেহৰ মিত্ৰ লক্ষ্মণ প্ৰাণ বিসৰ্জন ভাই লক্ষ্মণ কৈত কৈলা ভাই মোৰ স্নেহৰ লক্ষ্মণ তোৰ বিহনে ভাই মোৰ যায় প্ৰাণ আরে কই তো বইলা ভাই মোর প্রাণ আরে তুর ঘরে ভাই মোর যাই প্রাণ বন্ধ কৰা এই আয়োজন শেষ হ'ল ৰণতৃষ্ণা মোৰ বনৰ মাজত হেৰুৱালো প্ৰিয়ে জানকী আৰু আজি লংকাৰ বুকুত ভৰি দি হেৰুৱালো ভাতৃ লক্ষ্মণ নাই নালাগে লক্ষ্মণৰ দৰে আৰু কাকো আহুতি দিব নোখোজোৱে ৰণ যজ্ঞ প্ৰভু কিয় কৈছেনে কথা যি ব্ৰত বলি পদাপন কৰিলো এই লংকা আজিও অসম্পূৰ্ণ পদম প্ৰভু নিদিবতো নহয় সজু আছে মোৰ সমস্ত প্ৰভু কৰকতে এই মোৰ ৰক্ষক অনুসৰণ নাই আজি হন্তে মোৰ হেৰাল সকলো প্ৰভু নুশুনাবা কোনে আৰু মোক প্ৰভুত বাণী শুনো প্ৰভু সদায় বৈৰৱ সিঙা তুৰন্তে ঘোষণা কৰা ৰণ অৱসান নগৰ উদ্ধাৰ জানকী প্ৰভু ক'ত গলি অ ভাই সুখে দুখে বিপদে আপদে তোৰ দৰে ভাই আৰু শুনক মিত্ৰবৰ পুনৰ লক্ষ্মণৰ দেহত প্ৰাণ সঞ্চয় হ'ব পৰা উপায় আছে এতিয়াও সঁচানে মিত্ৰবৰ কোৱা কি উপায় আছে হাতত তোমাৰ সুখেন নামেৰে আছে এক বৈদ্য তেওঁৰে ওচৰত আছে ইয়াৰ উপায় যোৱা হলো মাতিয়ানা সুখেন বৈদ্য নকৰিব লওঁ ভাল প্ৰভু প্ৰণাম ৰাঘৱ কবিৰাজ ইন্দ্ৰজিতৰ ঘৰত ভাই মোৰ হ'ল ধাৰাসাৰী পাৰিবনে মোৰৰ পাংশ
সঞ্চাৰ কৰিব লক্ষ্মণৰ দেহত। হিমালয়ৰ গন্ধমাৰ্জনত থকা বিশল্যকৰণী পাব যদি পৰা যায় আজি ৰাতিতেই, তেন্তে প্ৰাণ সঞ্চাৰ হ'ব লক্ষ্মণৰ দেহত। পিছলৈ নচলিব কাম। আজি ৰাতিতেই অসম্ভৱ, তেনে কাৰ্য অসম্ভৱ লক্ষ্মণৰ প্ৰাণ। থাকোতে হনুমান কিয় কৰাপ্ত ভুলি ৰাখা সপোন? সময় থাকোতে বিশল্য কাৰণী বিচাৰি আনি নিবেদিম তজি চৰণ। চোৱা তেন্তে হনু, নকৰা বিলম্ব, তোমাৰ হাততে আজি লক্ষ্মণৰ প্ৰাণ। বাৰু প্ৰভু, এতিয়া সকলো শিবিৰত কৰক বিশ্ৰাম। জয় শ্ৰীৰাম! জয় শ্ৰীৰাম! জয় শ্ৰীৰাম! আরে লক্ষ্মণ দেখলো চলে কপি রাজ সঙ্গে চলে হেনা বিষাদিত আরে হেন সারি নরদুকে এরায় কাব পাতক রুকদাতি ভুলারা তৰণী, জ্যেষ্ঠ পিতা, ৰাৱণৰ এটি অনুৰোধ পাৰিবানে পালিব? অনুৰোধ নহয়, শুনোৱাৰে বেদ বাক্য দৰে বিনা প্ৰতিবাদে পালিব লংকাৰ সন্তানে। সৰবাৰ হৃদয়ৰ ধন তৰণী, মহাৰত্ন বকুত সাৱতী, ধন্য আজি লংকা, হত ধন্য আজি নিজেই লংকেশ্বৰ। জ্যেষ্ঠ পিতা, সুদাবোৰ প্ৰাণৰ তৰণী, কাইলৈ তুমি হ'ব লাগিব ৰাক্ষসৰ প্ৰধান সেনাপতি। মই হম ৰাক্ষসৰ প্ৰধান সেনাপতি, ইমান সৌভাগ্য মোৰ। কিন্তু তৰণী, জ্যেষ্ঠ পিতা, নহ'ব চিন্তিত, অকৃতজ্ঞ নহয় তোমাৰ কাৰণে। শিল পাতি ললো মই তোমাৰ আদেশ, কালিলৈ ৰণত দেখাবৰ সন্মুখীন হৈ ধীৰ মনাৰ্য ভক্তি পাইছ।
লংকেশ্বৰে কৈছে দে হ'ব লাগিব মই প্ৰধান সেনাপতি বাছা নালাগে কৰিব ৰদ গুচি যাওঁ দূৰ দেশলৈ লংকেশ্বৰে অকলে কৰক অধৰ্মৰ তুমুল সংগ্ৰাম ত্যাগ কৰি জন্মভূমি পাৰিমনে বাৰু গাই লভিব শান্তি বাছা হওয়া শুনাই শত্ৰু সৈন্যই জয় ধ্বনি কৰি কঁপাই তোলে লংকাৰ বুকু তৰণী পালেহি যাত্ৰাৰ খবৰ বাছা পিধাইছো জয়মালা যাত্ৰাৰ কালত বাছা বাছা সৰবা অহাদাই ৰাজা লংকেশ্বৰ আহিছো মাত্ৰ ভিক্ষাৰী ৰাৱণ খুজিবলৈ বংশৰ উজ্জ্বল প্ৰতীক চোৱা বাছা লংকেশ্বৰ আজি কৰিছে ভিক্ষা বাছা এবাৰ ভাবিছোৱা ৰাক্ষস কুলত তৰণীৰ দৰে আছেনে কোনো মহাভাগ্যৱান হে প্ৰভু নাৰায়ণ চাই লোৱা মাতে বুকুৰ পৰা কিদৰে কাটি দিব খুজিছে চেহৰ সন্তান যা ছিঙি আছে মায়াৰ বান্ধৱ সৰবাই দিছে তো ৰঙেৰে বিদায় আহবোৰ প্ৰাত তৰণী বিলম্বই ঘটাব বিঘিনি মই আহিলো আই বাছা ক্ষমা কৰি দিবা চলে বীৰ প্ৰণামীয়া সৰবা জননী বিজুলীৰ বেগে চলে কুমাৰ তৰণীয়াৰে বিজুলীৰ বেগে চলে কুমাৰ তৰণী ক্ৰোধান্বিত কৰে চলে যুদ্ধ ক্ষেত্ৰ লাগি সামাজিক কৰে ডাকি ফুলা হৰি হৰি সামাজিক কৰে ডাকি ফুলা হৰি হৰি তোৰ দ্বাৰা পিতৃ বৈৰী চৰণত সেৱা কৰিবলৈ শিকা নাই লংকাৰ সন্তানে সাৱধান বালক এতিয়া তোৰ সন্মুখত কিষ্কিন্ধৰ ৰাজন বেস্তান্তে চিনি পাওঁ ৰজাই ব্যক্ত বনবাসীৰ আমাৰ বদললে সি হাতী খাতি অধন্তানৰ অসহ্য মহাৰাজ কৰক আদি যুঁজ আৰু সহ্য নহয় সাধু বালক যুদ্ধৰ বাবে বেস্তান্তে
ভাগ্য বিচাৰি আহি ৰাঘৱক প্ৰথমতে পাইছো জন্মদাতা মোৰ উপেশ্বৰে পুত্ৰ নাহিব কাষলৈ দেৱতা তুমি মোৰ ভাকানি লগত ৱা কথাই ভিক্ষাৰী ৰাঘৱ ত্ৰিজগত বন্দিত প্ৰভু শ্ৰী ৰামচন্দ্ৰ সেই হেতু পূজা কৰা ৰাম নাৰায়ণৰ অনান্য পূজা দেৱতাই নকৰে গ্ৰহণ অনান্য সেই হেতু নপূজা নাৰায়ণ দিয়া দিয়া পিতা দেখুৱাই কথাই দেৱতা তোমাৰ পুত্ৰ মোৰ নয়নৰ মণি আপুনি মাতি আপোন ভৱিষ্যত মাতৃৰ বুকু কিয় সুদা কৰিব খুজিছ পিতা পাৰে পাৰে কটক কমিব নকৰিবা মোক সঁচাই যদি ৰাম হয় নাৰায়ণ মৃত্যু খোৱালে ৰামৰ ঘৰত তৰণীয় বামস্থান হওঁ বৈকুণ্ঠ তৰণী বাৰে বাৰে কৈছো বালক যুদ্ধ ত্যাগ কৰা তোমাৰ এই কোমল শৰীৰত নোৱাৰো মই ঘৰ বৰিখন কৰিব সিমানে সোৱাদ অধিকাৰ পুৰুষ তুমি কিয় ৰানাক মানিলা লংকাই পালাঠি ঘূৰি যোৱা ৰাম নিজ থাকিব তালুকি লংকাৰ বুকুত ৰাৱণৰ সেবিবচৰণ স্তম্ভ বুধ বালক ৰণ তৃষ্ণা তোৰ পুৰাণ চিৰকাললৈ তৰণিও সেয়া ভিৰা বেছ তেন্তে এইবাৰ সাৱধান হোৱা তৰণী মৃত্যুৰ বাবে ব্যস্তান্তে মহাক্ৰোধে ৰামচন্দ্ৰ কৰিলা মৰ ৰণভাৰে ৰণভূমি কম্পে থৰ মহাক্ৰোধে ৰামচন্দ্ৰ কৰিলা খবৰ ৰণভাৰে ৰণভূমি কম্পে থৰ ৰণভাৰে ৰণভূমি কম্পে থৰ কতুঘৰে ৰক্ষ কুমাৰ ভাগৰি পৰিলা ৰাম হৰি সৰ্বচৰে ৰাম হৰি সৰ্বচৰে ও হরি
দেবী সর্বভূতেষু শক্তির উপায়ে সংসিতা নমস্তুস্যে 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 নমো নমঃ। হে মহাশক্তি, ত্রস্ত হওয়া মূল প্রতি অজয়তা দিয়া শক্তি দিয়া সত্য বিরাখি। সাবধান ইন্দ্রাজী, ও ও লক্ষ্মণ নাক পাকে পাঠিলু, শক্তি খেলে নিক্ষেপ করিলু, পুনৰ জন্ম পাই নিকুম্ভলা মন্দিৰত কৰিছ প্ৰৱেশ। খন্তেক খন্তেক অপেক্ষা কর, আজিলৈ অস্ত কষ্ট বধ কৰিম তোক। কি খুড়া, অ এতিয়াহে বুজিছো কিদৰে লক্ষ্মণে পখিলে ইয়াত এৰি দিয়া পথ আজিলৈ অস্ত কষ্ট বধ কৰো লক্ষ্মণক। ৰামৰ কিংকৰ শ্ৰী খুড়া, পাহৰি জন্মভূমি ঋণ পক্ষীৰ শত্ৰু পদক সেৱা কৰি কলংকিত কৰিলা মাত্ৰে। মোৰ কাহিনী ৰাৱণৰ কলংক কাহিনীতকৈ অধিক দুখনীয় নে? দেশত তকে কবি তোমাৰ সতে যুক্তি তৰ্ক নাই প্ৰয়োজন আছে ইন্দ্ৰজী? নাই। আছে। ধৰ্ম অধৰ্ম বিচাৰ কৰা নিতান্তই প্ৰয়োজন। যাদৱ, তুমি নীতিজ্ঞ মহাধৰ্মী, কিন্তু ভংগী ধৰ্ম মতে পৰীক্ষা পাতিকৈ জননী কপিছা সত্তৰ হাত। তুমি কোন ধৰ্মমতে তুমি সহায় হৈছা পৰস্ত্ৰী হৰণকাৰী ৰাৱণৰ পক্ষত? এয়া জানো ধৰ্ম? জানো সেয়া নহয় ধৰ্ম, কিন্তু পিতা ধৰ্ম, পিতা স্বৰ্গ, পিতাকে পৰমংকপ। সেই পিতা ধৰ্ম অনুসৰি নিজৰ জীৱনক ধৈৰ্য কৰি জঁপিয়াই পৰিলো মই ৰং পাণ্ডৱক। সঁচাই কলৈ পলাব খুজিছ ইন্দ্ৰজিৎ? ইবাৰ ৰঙাটোৰ নহ'ব নিষ্ঠাৰ। বেছ তেন্তে মহাকুপে ইন্দ্ৰজিত কৰয় খবৰয়াৰে কৰয় খবৰ। মহাকুপে ইন্দ্ৰজিত কৰয় খবৰয়াৰে কৰয় খবৰ। তীব্ৰ বেগে বাণ মাৰে, তীব্ৰ বেগে বাণ মাৰে, লক্ষ্মণ কুমাৰয়াৰে লক্ষ্মণ কুমাৰ। পদ ঘৰে বসুমতী গপে থৰা থৰয়াৰে গপে থৰা থৰ। ৰাম ৰাম বোলা খবে, ৰাম ৰাম বোলা খবে, ৰাম ৰাম বোলা খবে, ৰাম ৰাম বোলা খবে। সভা কদয়াৰে সভা কদৰ।
শব্দ নকৰিব অপমান যি পুৰুষৰ অহংকাৰ আৰু নিষ্ঠুৰতাই তোমাক বনৰ মাজত বন্দী কৰি ৰাখিছে সেইজনৰে পত্নী মই অভাগী মন্দোদৰী জানকী ভিক্ষাৰিণী বেশেৰে আহিছো মই কোৱা পাৰিবানে ৰাখিব এটি অনুৰোধ স্বৰ্ণ লংকাৰ সোণালী পিঞ্জৰাত বন্দিনী মই মোৰ ওচৰত কেনে অনুৰোধ যাৰ স্বাধীনতা নাই যাৰ ক্ষমতা নাই তেওঁৰ ওচৰত অনুৰোধৰ আশা কৰা এটা উপহাস নহয়নে সম্ৰাজ্ঞী উপহাস নকৰিবা সীতা মই জানো উপহাসৰ আঁৰত সেয়া তোমাৰ অশ্ৰুৰ শোকজল জন্মতে মাতৃহীনা অচিন পথৰ উপেক্ষিতা ৰাজ লক্ষ্মী ৰূপে সন্মানিত হলেও মুহূৰ্ততে বনবাসিনী কৰি তোলা সীতা অযোধ্যাত উপেক্ষিতা অৱশেষত ইমান তিক্ততা সহ্য কৰা বন্দিনী সীতাই মৃত্যুৰ বাবে গলিছে ক্ষণ আছেনে আৰু মোৰ কিবা ভাগ্য নাৰী নামে ভিক্ষা ৰাণী হওক কিম্বা দাসী সৰ্বস্ব নিৰ্ধাৰিত অন্যৰ হাতত সান্তনাৰ বাণীৰে উপচাই আত্মীয়তা নিবিচাৰিব মহাৰাণী কওক আপোনাৰ আগমনৰ উদ্দেশ্য পুত্ৰ পৌত্ৰ সকলো হেৰাল মিলি গ'ল লংকাৰ বক্ষত অৱশিষ্ট মাথো স্বামীৰ নিশ্বাস হে জানকী দান দিয়া মোক মোৰ ললাটৰ ৰক্ত সন্তানৰ পাপেৰে গঢ়া পথত আলোক নাহে অন্ধকাৰহে আহে সেই অন্ধকাৰৰ দণ্ড ৰাৱণে ভুগিবই লাগিব এয়া মোৰ প্ৰদান নহয় কালৰ অদম্য হস্তত নিৰ্ধাৰিত সত্য তেন্তে স্বামীৰ অৱসান নিশ্চিত মোৰ সুবাসিনী জীৱন অন্ধকাৰত বিলীন হ'ব নেকি জানকী ধৰ্মৰ পবিত্ৰতাই জয় লাভ কৰে অধৰ্মই অৱশ্যেই পৰাজয় ভোগে অপৰাধেৰে আৱৰি ধৰা মোৰ স্বামী কিন্তু কি দুখ আছিল মন্দোদৰী স্বপ্নবোৰ আজি অগ্নিত কৰাল গ্ৰাহত ভস্মীভূত তথাপিও যাও জানকী কেৱল এটা কথাই ৰাখিবা মনত যদি স্বামী সমৰত কৰে মৃত্যুবৰণ বিনা অপৰাধে যিদহন সহিম মই তাৰ জ্বালায়েদি তোমাৰ হৃদয়ত জ্বলিব ই অভিশাপ নহন এইয়া মাথো এক পৰীক্ষা প্ৰতিব্ৰতাৰ পৰীক্ষা প্ৰতিব্ৰতাৰ ক'ত আছ হেৰ পুত্ৰঘাতী ৰাম লক্ষ্মণ তহঁতৰ তপ্ত ৰক্তেৰে আজি পুত্ৰকে কৰিম তৰ্পণ আখেৰ দশৰথ নন্দন লম্পতি সুতি অন্যায় যুদ্ধে নিশাতেই নকৰা গৰ্জন ধ্বংস হ'ল স্বৰ্ণলংকা ধ্বংস হ'ল লংকেশ্বৰ নিজৰ দুখতে সাজু হোৱা লংকেশ্বৰ মৃত্যুৰ কাৰণে জানকীৰ হৰণৰ আজি হ'ব পাৰে চিত্ত লংকেশ্বৰ সদা সৰ্বত সাজু যুদ্ধৰ কাৰণে বেছ তেন্তে
তথাপিও পৰা নাই তাক কৰিব বিনাশ। ৰাৱণক জয় কৰা সহজ নহয়। সি ব্ৰহ্মাৰ আশীৰ্বাদ পুষ্ট বীৰ শ্ৰেষ্ঠ। তাৰ শৰীৰক বানে নষ্ট কৰিব নোৱাৰে, কিন্তু তাৰ নাভি যি অমৰ ৰত্নৰ আধাৰ, সেই নাভিমণি ভেদ কৰি বানেই হ'ব তোমাৰ বিজয়। বিভীষণ, তুমি ধৰ্মৰ পথ প্ৰদৰ্শক। আজি ৰণত অহংকাৰৰ বিনাশ হ'ব। মোৰ বানে ৰাৱণৰ নাভিতেই লক্ষ্য স্থাপন কৰিব। অপৰাধৰ অন্ত সত্য জয় নিশ্চিত কৰিব। বলা সকলোটিয়ে বিচাৰি যাওঁ ৰাৱণক। বলক প্ৰভু। আজি মৃত্যু আৰু গৈ একে ৰণভূমিত দেখা দিয়া ৰং নকৰিবা পলম। আজি তোমাৰ মৃত্যু কিম্বা ৰাৱণৰ মুক্তি। সন্তানহীন ধৰ্মশূন্য সৰ্বশান্ত হৈ আজি কি বীৰত্বত আপোন পাহৰা। সফলতাৰ দীপ্তিত জ্বলন্ত এই ৰাক্ষস ৰাৱণ। তুমি পাহৰিলা ব্ৰাহ্মণত্ব ধৰ্মপথ। কিয়? মই যদি অধৰ্মীয়, তেন্তে কোন ধৰ্মত তোমাকে অধিকাৰ দিও অবলা নাৰীকে অপমান কৰিবলৈ? যি কাম আসক্তা তাৰ বাবে অপমান এক শিক্ষা। তেন্তে সেই অপমানৰ প্ৰতিশোধ ল'ব ৰাক্ষস ৰাৱণে, সাজু হোৱা ৰঘুকুলৰ শিৰোমণি। বেশ তেন্তে সাজু হোৱা লংকেশ্বৰ। যুদ্ধ দেখো ৰঘুমণি মহৈলানন্দ। যুদ্ধ দেখো ৰঘুমণি মহৈলানন্দ। তোৰ সবেদন কৰে ৰাজা দশৰথ। ৰাম সবেদন কৰে ৰাজা দূতে সাধু কদা কি বোলা ৰাম ৰাম। সাধু কদা কি বোলা ৰাম ৰাম। হরি বীৰগণ, শেষ হ'ল দুষ্ট ৰাৱণ। বিভীষণ, জ্যেষ্ঠ ভাতৃৰ শেষকৃত্য আয়োজন কৰা গ'ল। বলা বীৰগণ, বলক প্ৰভু। দাদা, দাদা, ভাই,
শেষ হ'ল ৰাক্ষস ৰাৱণ। আৰু কিবা বাধা আছে জানো? ব'লা জানকী মাতৃক লৈ আহো। ৰ'বাচোন লক্ষ্মণ, কি হ'ল দাদা? নীৰৱ কিয়? তোমাৰ এই নীৰৱতাই মোৰ মন কঁপাই তোলে। কোৱা দাদা, নকৰা অস্থিৰ তোমাৰ লাখত। হাই দাদা, আজিৰে পৰা আমাৰ বনবাসৰ পৰিণত হয় দাদা। পিতৃৰ আদেশ, মাতৃৰ ইচ্ছা সকলো পূৰ্ণ হ'ল। কিন্তু কিন্তু দাদা, আজিৰ দিনটো আমাৰ বিজয়ৰ দিন, আনন্দৰ দিন। এয়া বিজয় আনন্দ হয় জানো ভাই? তেন্তে কি? তুমি আজি কিয় ইমান বিভোৰ? মই নিজেই বিভ্ৰান্ত আছো লক্ষ্মণ। দাদা, ভাগ্য ৰেখা বিধাতাই আগতেই লিখি থৈছে। ৰাৱণৰ দ্বাৰা অপহৃত মাতৃ আজি মুক্ত। এয়া জানো নহয় সফলতা? নহয় লক্ষ্মণ, দাদা, তুমি কথাৰ তাৎপৰ্য বুজা নাই। তেন্তে কোৱা দাদা, কি সেই গোপন অৰ্থ? লক্ষ্মণ, কোৱা দাদা, কি সেই গোপন অৰ্থ? লক্ষ্মণ, কোৱা দাদা, কি সেই গোপন অৰ্থ? লক্ষ্মণ, কোৱা দাদা, কোৱা। মোক কেনেকৈ নাৰাখালো বুজাও। ভাই দাদা, বৈদেহীৰ বিৰহ বেদনা জৰ্জৰিত এই ৰাৱণ কাহিনী কোনে শুনিব? দাদা, ৰাৱণৰ মৃত্যুৱে কি ঘূৰাই দিব পাৰে বিবাহৰ পাছৰ 14টি বছৰ? ৰাৱণৰ অপহৰণে সৃষ্ট বিচ্ছেদৰ কৰুণ কাহিনী কি মুচি পেলাব পাৰে মোৰ আৰু সীতাৰ হৃদয়ৰ ৰাজ? পাৰিব? দাদা, নোৱাৰে। সেয়ে অগ্নি পৰীক্ষা। অগ্নি পৰীক্ষা অবিহনে সীতাক মই সাধাৰণভাৱে গ্ৰহণ কৰিব নোৱাৰো কদাপি। দাদা, কি কৈছা দাদা? মাতৃৰ অগ্নি পৰীক্ষা? এয়া যে অন্যায়। তেওঁ কিমান কষ্ট কৰিব লগা হৈছে জানা তুমি? ন্যায় অন্যায়ৰ ঊৰ্ধে ৰাখো। মোৰ পথ কৰ্তব্য, প্ৰেমৰ নহয়। তুমি কৈছিলা মই তোমাৰ প্ৰিয় অনুজ। সেই অনুজৰ অনুৰোধ নুবুজিবানে? ভাতৃস্নেহ আৰু ৰাজ কৰ্তব্য দুয়ো এক নহয় লক্ষ্মণ। দাদা, সময় আহিব, তাতেই পাবা তুমি সকলো উত্তৰ। এতিয়া যোৱা, জানকীক লৈ আহা মোৰ সমীপে। নাই দাদা, যোৱা, জানকীক লৈ আহা মোৰ সমীপে। নাই দাদা। যোৱা। যি আজ্ঞা দাদা। আজিও জানকীৰ ভাগ্য ৰাৱণেই লিখি থৈ গ'ল। এয়া মাথো আৰম্ভণি। বিশ্বাস, আশা এই শব্দবোৰে হেৰুৱাই নিস্বাৰ্থ নমাই আনিব কালৰ অন্ধকাৰ। আজি জানকীৰ ভাগ্য স্থিৰ কৰিব ৰঘুবংশৰ ভৱিষ্যত। প্ৰভু, জানকী, প্ৰভু, জানকী, যুগ যুগৰ অপেক্ষা অন্ত হ'ল। আজি আপোনাক দেখি মোৰ প্ৰাণ আকৌ এবাৰ জি উঠিল। আঁতৰ হ'ল সকলো বেদনা। আপুনি একো নকলে যে প্ৰিয়তম? প্ৰাণসীতা, প্ৰভু, আমি যুদ্ধত জয় হলো, ৰাৱণক সংহাৰ কৰিলো। কিন্তু আমাৰ অন্তৰৰ সংগ্ৰাম অৰ্থ পিউষে হোৱা নাই। সংগ্ৰাম? মোৰ
বিজয়ত মোৰ আনন্দ নহয় মই কিবা দুখ কৰিছো নেকি প্ৰিয়তম দুখ নহয় প্ৰাণসীতা প্ৰভু তুমি মোৰ হিয়াৰ স্নেহ মোৰ আত্মাৰ অংশ কিন্তু আজিৰ পৰা মই একজন স্বামী নহয় প্ৰভু মই এজন ৰজা এজন ৰজাই জনতাৰ আগত নিৰ্দোষী হ'ব লাগিব প্ৰভু প্ৰাণসীতা তুমি ৰাৱণৰ দুৰ্গত বন্দী আছিলা প্ৰায় 11 মাহ প্ৰজাই প্ৰশ্ন কৰিব পাৰে সীতাৰ পবিত্ৰতা শুদ্ধতা তেওঁলোকে ভাবিব ৰাৱণে কি সঁচাকৈ সীতাক অমানৱিকভাৱে স্পৰ্শ নকৰিলে আপুনিও সেই প্ৰশ্নৰে আবদ্ধ জানকী আপুনিও মোক সন্দেহ কৰে সন্দেহ নহয় তোমাক সন্দেহ কৰা দুঃসাহস মোৰ নাই প্ৰভু তুমি মোৰ জীৱনৰ বিশ্বাস কিন্তু এই বিশ্বাস এই প্ৰেম জনতাৰ চক্ষুৰে দেখা নাযায় তেওঁলোকে প্ৰমাণ বিচাৰে তেন্তে কি বিচাৰিছে আপোনাৰ সমাজে সীতাই কি জ্বলন্ত দেহেৰে প্ৰেমক শুদ্ধ প্ৰমাণ দিব সঁচাকৈ এটাই মাথো আছে উপায় তোমাৰ প্ৰভু অগ্নি পৰীক্ষা অগ্নিদেৱে তোমাৰ সত্যতা ঘোষণা কৰিব প্ৰভু কাতৰ নহ'ব প্ৰাণসীতা এই অগ্নি পৰীক্ষা কেৱল তোমাৰেই নহয় মোৰ জীৱনৰ ওপৰত এটি কঠিন কোপ শুনা তেন্তে নাথ সীতাৰ হৃদয়ত ৰামৰ বাহিৰে আন কোনো নাম নাই যদি মোৰ প্ৰেম শুদ্ধ মন নিৰ্মল তেন্তে অগ্নিৰ শিখাই মোক স্পৰ্শ কৰিব নোৱাৰে প্ৰাণসীতা তুমি ভয় নকৰিবা মই থাকোঁতে তোমাৰ একো ভয় নাই হে অগ্নিদেৱ যদি মই নিজৰ মন দেহ আৰু আত্মাৰে সৈতে ৰামৰহে আছিলো তেন্তে মোক সেউজ কৰি উভতাই আনিবা নহলে মই অগ্নিত বিলীন হম দেখা দেখা সৰ্বচহন ঈশ্বৰ দিলা জান কি হে অগ্নি কুহুন্দে কৰিলা হে হৰিনাৰায়ণ তোমাৰ অনন্ত দিলা বুজে কোনজন বুজে কোনজন বুজে হে ৰঘুমণি সীতা পবিত্ৰ তেওঁক কোনো পাপে স্পৰ্শ কৰিব নোৱাৰিলে তেওঁৰ হৃদয় আৰু চিন্তাৰে সৰ্বদা ৰামৰেই আছিল মই তেওঁক পুনৰ তোমাৰ হাতত অৰ্পণ কৰিছো ৰঘুমণি মই তেওঁক পুনৰ তোমাৰ হাতত অৰ্পণ কৰিছো
প্ৰেম অগ্নিৰ জ্বালাত পৰীক্ষা দিয়ালে জানকী সেই প্ৰেমে কি মোক এতিয়াও বিশ্বাস কৰে জানকী ৰঘুমণি মই তোমাৰ হৃদয়ৰে আত্মাৰে লাজে গৌৰৱে কিন্তু যেতিয়া প্ৰেমত সন্দেহ সোমায় তেতিয়া প্ৰেম নহয় সুধামৃত বিষ হৈ পৰে জানকী অগ্নি সহ্য কৰিলো কিন্তু কিন্তু তোমাৰ চকুৰ সন্দেহ সহ্য কৰিব নোৱাৰো ৰঘুমণি নোৱাৰো জানকী মই ৰাম ৰঘুকুলমণি ধৰ্মৰ পথৰ পথে কিন্তু আজিৰ পৰা মই কেৱল এজন ৰজা নোহোৱা তুমি মোৰ পত্নী প্ৰভু নোহোৱা মোৰ আত্মাৰ প্ৰভু সীতা মই তোমাক সন্দেহ কৰা নাছিলো প্ৰজাৰ ন্যায় বিচাৰি যি সিদ্ধান্ত ললো সেই ন্যায়ৰ দণ্ডত মোৰ হৃদয় আজি ক্ষত বিক্ষত তুমি অগ্নিত শুদ্ধ হলা কিন্তু মই মোৰ মনৰ সংশয় মোৰ মৌন বেদনা কোনে থব তোমাৰ এই নীৰৱতা মোৰ বিজয় নহয় মোৰ জীৱনৰ সুগাথা ৰাম তুমি নৃপতি দায়িত্বৰে বন্ধা মই পত্নী মৰ্যাদাৰে দহো তুমি যে যন্ত্ৰণা বুকুত লুকুৱাই ৰাখিলা সেই যন্ত্ৰণা মই চকুৰে চাওঁ প্ৰাণে অনুভৱ কৰো তোমাৰ প্ৰতিটো নিৰ্বাক্ষণত মই হাঁহি শুনিছো তোমাৰ প্ৰতিটো চকুৰ শিশিৰত মোৰেই নাম জ্বলিছে সন্দেহৰ কুয়াশা নিস্তব্ধ অৰণ্যৰ দৰে আছিল কিন্তু তাৰ মাজতো তুমি হাত ধৰি থিয় হলা সেই সন্দেহ নিস্তব্ধ অৰণ্যৰ দৰে আছিল স্বামী তাৰ মাজতো তুমি হাত ধৰি থিয় হলা স্বামী আমি যে দায়িত্বৰে যে বেদনাৰে দূৰ হৈ থাকিব লগা হৈছিল তাৰ শেষত এয়া মিলনৰ পোৱালি মই যাওঁ জানকী কিন্তু আঁতৰি নাযাওঁ মই থাকিম তোমাৰ হৃদয়ৰ ঘনচা জানকী য'ত সন্দেহ নহয় কেৱল থাকিব নিঃশব্দ বিশ্বাস জানকী তুমি নাজানা প্ৰাণসীতা তোমাৰ উদ্ধাৰৰ বাবে আছিল এই পৰীক্ষা বুজা নাই প্ৰাণসীতা শূৰ্পণখাৰ অপমানৰ দিনতেই মোৰ অন্তৰত কাইতে বিদ্ধ হৈ গৈছিল প্ৰভু মই অনুভৱ কৰিছিলো অন্ধকাৰৰ পৰা ভয়ংকৰ ছাঁ ওলাই আহিব মোৰ মনত পূৰ্বাভাস হৈছিল ৰাৱণ আহিব প্ৰভু আৰু তোমাক কৰিব হৰণ সেয়েহে সকলোৰে অজ্ঞাতে মই তোমাক অগ্নিদেৱৰ সুৰক্ষাৰ সুতত ৰাখিছিলো প্ৰভু মই তোমাৰ দেহ নহয় তোমাৰ পবিত্ৰতা অগ্নিৰ হাতে অৰ্পণ কৰিছিলো যেনে
একোৱেই তোমাক স্পৰ্শ কৰিব নোৱাৰে প্ৰভু তোমাৰ সুস্থলতাক কুলুষিত নকৰে তুমি যে অগ্নি পৰীক্ষা দিলা সেয়া পৰীক্ষা নহয় তোমাৰ সত্য আত্মাৰ পুনৰ আগমন অগ্নিৰ পৰা তুমি উভতি অহা মানে সীতা আগতে যি আছিল এতিয়াও সেউজীয়া শুভ্ৰ যিক্ষণত মই অগ্নিৰে পোহৰ হৈ ওলাই আহিলো মই ভাবিছিলো নিজকে শুদ্ধ প্ৰমাণ কৰিলো কিন্তু এতিয়া বুজিলো মই শুদ্ধ নাছিলো প্ৰেম আছিল শুদ্ধ তুমি জানিছিলা বিপদ আহিব তুমি বুজিছিলা মই অক্ষত থাকিব লাগে সেই নীৰৱ সিদ্ধান্ত গোপন লক্ষ্য তোমাৰ মোৰ প্ৰতি থকা প্ৰেমৰ এক অমিত সাক্ষ্য আছিল আজিলৈকে যাক মই ত্যাগ বুলিছিলো তাৰ সত্যত আছিল প্ৰেমৰ সৰ্বোচ্চ উৎসৰ্গ না প্ৰাণসীতা তুমি কেৱল এজন ৰজা নহয় তুমি এক অনন্ত আশ্ৰয় তোমাৰ মৰমে জ্বলন্ত অগ্নিৰ দৰে দাহ কৰে কিন্তু পবিত্ৰ কৰে আজিৰ এই নীৰৱ মুহূৰ্তত বেদনা নহয় হিয়া আছে এটি পূৰ্ণ মিলনৰ চাহ য'ত তুমি আছা মই আছো আৰু সন্দেহ নাই প্ৰাণসীতা প্ৰাণনাথ জয় 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 বীৰগণ আজিৰ জয় মোৰ নহয় এয়া ধৰ্মৰ জয় এই জয় আদৰ্শ এই ধৰ্ম যুদ্ধত মই মাথো এক অষ্টসন্তা কিন্তু বিজয়ৰ পথ সাজি দিলা তোমালোকে যিয়ে দেৱতা যেন দেখুৱালা সাহস গৰ্জি উঠা শত্ৰুৰ দগ্ধ লংকাৰ জোৰ সেয়ানত হল তোমালোকৰ ত্যাগৰ আগত হে বিভীষণ প্ৰভু নিজৰ ভাতৃ ৰাজপাল সকলো এৰি সত্যৰ পক্ষে আহি তুমি দেখিলা ধৰ্মৰ নিৰ্ভীক দীপ্তি কেনে হয় প্ৰভু লংকাৰ নতুন যুগ আজি তোমাৰ হাতত তোমাৰ ন্যায় হ'ব লংকাৰ ভৱিষ্যত বলা বলা প্ৰিয়ে প্ৰভু বলা বীৰগণ প্ৰভু যাওঁ আমি বিশ্ৰামৰ হেতু বলক প্ৰভু সফল হল আমাৰ মনুষ্যজনক কাৰণ আমি নাৰায়ণৰ পূৰ্ণ অৱতাৰ আমি রাবায় রাম
চন্দ্রায় রাম ভদ্রায় ভীমঘে রঘুনাথায় নাথায় হিতায় স্ব পতা